তো বন্ধু বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই বাস্তৱে আকৌ পুনৰবাৰ স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ আগত লং ভিডিঅ'ত আহিছোঁ, গতিকে মুখখন চেহেৰাটো অকণমান চেঞ্জ হৈছে, হয়নে বাৰু? বাৰু যি কি নহওক, আজি মই আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ, চাকৰি। আমি প্ৰত্যেকেই এটা চাকৰি এইটো সৰ্বোচ্চ নহয়, কিন্তু তথাপিও আমি চাকৰিৰ পিছত দৌৰোঁ। কি কাৰণে? চাকৰি কৰাজন আপোনালোকে ভাবে নেকি বহুত সুখত আছে? আপোনালোকৰ অনুভৱ কমেণ্ট কৰিবচোন। চাকৰি মানে কি বহুত সুখ নেকি? মোৰ মতে কিন্তু নহয়। আপুনি চাকৰি কৰিছে, আপুনি নিজে কেতিয়াও সুখত থাকিব নোৱাৰে। সুখত কোনসকল থাকিব? আপোনাৰ প্ৰথম সুখত থাকিব মা, যে মোৰ সন্তানে এজন চৰকাৰী চাকৰি, তাৰ পাছত দেউতা, তাৰ পাছত সন্তান, পত্নী, পেহী, পাহা, মাহা, মাহী, সকলো স্বজন গোষ্ঠী সুখত থাকিব, মাত্ৰ তোমাক বাদ দিয়ে, কাৰণ তুমি চাকৰি কৰা। কিন্তু তুমি চাকৰি এইটো কাৰণেই কৰিব পাৰা, কাৰণ তুমি সেই কৰ্মটোক ভাল পোৱা। তুমি কৰ্মক ভাল পোৱা। তোমাৰ মতে চাকৰি নহয়, তুমি কৰ্ম কৰা, তুমি কৰ্মটোক ভাল পোৱা। আৰু ঘৰৰ পৰিয়ালৰ মতে চাকৰি কৰে। চাকৰি মানে হ'ল দৰমহা পায়, চাকৰ কৰে। আৰু তোমাৰ মতে হ'ল কৰ্ম। আৰু আমাৰ সেই কৰ্মটো হৈছে সন্মান থকা কৰ্ম, অৰ্থাৎ শিক্ষক পদ। বাৰু বন্ধু বান্ধৱীসকল, আপোনালোকে বা মই লাগি থাকোঁ চাকৰিৰ কাৰণে, কিন্তু আমি চাকৰিটো এতিয়ালৈকে কেপচাৰ কৰিব পৰা নাই। তাৰ এটা কথা আজি মই আপোনালোকৰ আগত ডিছকাছ কৰিম। আমি বাৰু কিয় টেটত মাৰ্কছবিলাক বঢ়াব পৰা নাই? বাৰু ঠিক আছে, আগৰ কথা নকওঁ। আগতে চিটেট এলাও কৰা নাছিলে, অসম টেট হোৱা নাছিলে, বহুত বছৰ অন্তৰে অন্তৰে হৈছে। এতিয়াতো চিটেট 6 মাহৰ মূৰে মূৰে হৈ থাকে, নহয়নে? 6 মাহৰ মূৰে মূৰে চিটেট পৰীক্ষা হৈ থাকে। তাৰ পাছতো আমাৰ স্ক'ৰবিলাক 94, 92, 85, 83, 84 কিয়? কি বেলেগে যে 110, 120 তুলি দিয়ে, এজন উত্তৰ প্ৰদেশৰ ল'ৰা, বেংগলোৰৰ ল'ৰা, এইবিলাক ল'ৰা ছোৱালীবিলাকে যে 112, 110, 130, 135 উঠাই দিয়ে। আমাৰ অসমৰ সন্তানবিলাকে আমি কি ইমান অশিক্ষিত নে যে আমি 100 ওপৰত তুলিব নোৱাৰোঁ? কিয়? নে ইহঁতৰ ইমান ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ আছে, য'ত কোচিং কৰিলে আপুনি পাই যায়? নহয়। মেইন কথাটো হ'ল সাধনা। সাধনা কৰিলে ভগৱানকো দেখা পোৱা যায়। শিক্ষাহে এটা কোটি মানুহে দেখি নোপোৱা বস্তুটো সাধনাৰ জৰিয়তে এজন ভক্তই লগ পায় ভগৱান। আৰু আমি কিতাপখন পঢ়ি, যিখিনি কিতাপৰ পৰা পৰীক্ষা আহি থাকে, সেই কিতাপখিনি পঢ়ি প্ৰশ্নখিনি দেখা নাপাওঁ কিয়? না আপোনালোকৰ মতে কিয়? কেতিয়াবা মোক খং উঠে এইটো কাৰণে। এটা চিটেটৰ পৰীক্ষা দিওঁ, এটা নিদিওঁ। আছাম টেটৰ পৰীক্ষা দিওঁ, পাছ নকৰোঁ। চিটেটৰ পৰীক্ষা এপ্লাই নকৰোঁ, কৰিলেও 84, 82। কি কাৰণে? চব কিন্তু আপোনালোকৰ ভুল। আপোনালোকে পঢ়িছেনে বাৰু কিতাপখন ভালকৈ? ADRE পৰীক্ষাত মই যেতিয়া দিবলৈ গৈছিলোঁ, মই দিবলৈ যোৱা নাই, মই পৰীক্ষালৈ এগৰাকীক লৈ গৈছোঁ। এই ADRE ছেইম এতিয়া যোৱা 29 তাৰিখে হোৱা আৰু 18 তাৰিখে কি ডেট এটাত আছিলে যে সেই পৰীক্ষাত দিবলৈ নিছিলোঁ। ওলাই আহিছে, মই যাক নিছিলোঁ তাক ল'বৰ কাৰণে ৰৈ আছোঁ। ইজন ওলাই আহিছে, আহি পিনে কৈছে এইবিলাক প্ৰশ্ন ৰানিঙত থকা ষ্টুডেণ্টবিলাকৰ কাৰণে যাতেকে সহজ, আমি আৰু এতিয়া পাহৰিলোঁ এইবিলাক। ইজন ওলাই আহিছে, এইবিলাক ৰানিঙত থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে অতি সহজ। সিহঁতে পঢ়ি থাকে, পঢ়া প্ৰতি মন থাকে, সিহঁতে পঢ়িছে, সিহঁতে পাব। চাবা সৰু ল'ৰাবিলাকে পাব, সৰু ল'ৰাবিলাকে পাব। এজন দুজন নহয়, প্ৰায় 80% 50 পৰা 80% ছাত্ৰ ছাত্ৰী এইটোৱে কয়, আমি আৰু এতিয়া কিতাপ নপঢ়োঁ, গতিকে আমাৰ কাৰণে এইবিলাক বস্তু অলপ কঠিন হৈ গৈছে। কিন্তু ৰানিঙত যিসকল ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰি আছে, সিহঁতৰ কাৰণে এইবিলাক একেবাৰে সহজ। কি সিহঁতৰ মূৰত এনেই সোমাই গৈছে নেকি? লাষ্ট পাব লাগে তোমালোকে এষাৰ কথা ক'বলৈ।
সিহঁতে অধ্যয়নত বিষয়বস্তু পঢ়াৰ উপৰিও গ্ৰেজুৱেশ্যন কৰি থকাখিনি বা যিকোনো মাছ কম এম কম যিয়ে নকওঁ বি কম যিয়ে নকৰোঁ ল'ৰা ছোৱালীবিলাকে মাষ্টাৰ্ছ কৰি থকা ল'ৰা ছোৱালীবিলাকে সিহঁতে নিজৰ চিলেবাছৰ অৰ্থাৎ পৰীক্ষাৰ কিতাপখিনি নিজৰ অধ্যয়নগত কিতাপখিনি পঢ়াৰ উপৰিও সময় উলিয়াই আমাৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ আপোনাতকৈ বেছি নম্বৰ পাব আৰু আপুনি ঘৰত বহি বহি ডিপ্ৰেশ্যন লৈ চাকৰি নাই কৈ অলৌ তলৈকৈ ঘৰে ঘৰে ঘূৰি মেলি পিঠা পনা জলপান ভাত খায়ো আপুনি কিন্তু অধ্যয়ন কৰিবলৈ 5 মিনিট সময় উলিয়াব পৰা নাই তাৰ পাছত দুখ দিব কপালখনত কিয় এই কপালখনত কি বস্তু আছে এই কপালখনত মোৰ কপালখন আপুনি মন কৰক কিবা দেখা আছে যেন এনে ইয়াত মোক লিখা আছে নিজে বাস্তৱ এদিন শিক্ষক হ'ব ক'ৰবাত লিখা আছিলে নেকি কিন্তু মই এজন শিক্ষক তাৰ বাবে অধ্যয়ন কৰিছোঁ বন্ধু বান্ধৱ ৰাতি 2টা-3টা বজালৈকে যেতিয়া প্ৰথমটো টেট উত্তীৰ্ণ হৈও খেলি মেলি হোৱাৰ বাবে এজন শিক্ষক হোৱাৰ পৰা বঞ্চিত হ'ল এই ডিপ্ৰেশ্যনে মোৰ মূৰতো টিঙিচ মাতুলে মৰিওৱা দি লাগিছিলে কিন্তু মই হাৰি যোৱা নাছিলোঁ ইউটিউব চেনেল মই প্ৰথম টেট দিওঁতেই খুলিছিলোঁ কিন্তু প্ৰথম টেটটো যেতিয়া মই ফেইল কৰিলোঁ 1 বছৰ সময় মই ইউটিউব নুখুলিলোঁ মই যদি নিজেই টেট পাছ কৰিব নোৱাৰোঁ তোমালোকক কি জ্ঞান দিম আৰু 1 বছৰৰ পাছত যাহা মই অসম টেট 21ত নহয় 22ৰ অসম টেট যেতিয়া পাছ কৰিলোঁ তাৰ পাছত পুনৰ উদ্ধাৰ কৰিলোঁ মোৰ চেনেলটো আৰু লাগি গ'লোঁ ইউটিউব চেনেলত এইটোক কয় সংগ্ৰাম বুজিলে নিজে মিঠাই খাই থকা পাছত আনক মিঠাই নাখাবলৈ কাৰণে সেই মনীষীজনে যেনেদৰে কৈছিলে যে মই মিঠাই খাই থকা অৱস্থাত কেনেকৈ কওঁ আপোনাৰ সন্তানক মিঠাই নাখাবা মিঠাই বেয়া বস্তু ঠিক তেনেদৰে মই যদি টেট উত্তীৰ্ণ কৰিব নোৱাৰিলোৱে আপোনালোকক কি অধ্যয়ন কাম যে টেট উত্তীৰ্ণ মই যদি এজন শিক্ষক নহ'লোহেঁতেন মই ইউটিউব নচলালোহেঁতেন মই পুনৰ এতিয়া ইউটিউব চলাওঁ কি কাৰণে জানো হয় মই চেষ্টা কৰিছোঁ মই টেট পাছ কৰিছোঁ কোৱালিফাই হৈছোঁ আৰু মই এতিয়া চাকৰি কৰি আছোঁ আৰু মোৰ হুৰে মোৰ দিশে আপোনালোকলৈ যাম বহুত ইউটিউবাৰ আছে যি প্ৰাইভেট স্কুলত পঢ়াই থাকে বহুত ইউটিউবাৰ আছে যি টেটে পাছ কৰিব পৰা নাই সেইবিলাকৰ আপোনালোকে জ্ঞান লৈ থাকে কেনেদৰে আমি চাকৰি পাওঁ আৰু প্ৰথম নিজৰ চাকৰিটোতো লৈ ল নাম কোৱা নাই কিন্তু মই নিজেই চৰকাৰী চাকৰি এটা গোটাব পৰা নাই সি আকৌ কৈ থাকে চৰকাৰী চাকৰি পাবলৈ সহজ আপোনালোকে অধ্যয়ন কৰক চাকৰি এনেকৈ লওক তেনেকৈ লওক প্ৰথমতে ভাই নিজৰ চাকৰিটোতো লৈ ল আপোনালোকে গম পাইছে বিখ্যাত ইউটিউবাৰ এজনৰ যি নিজে টেট পাছ কৰিছে নে নাই আজিলৈকে চাৰ্টিফিকেট দেখুওৱা নাই মইতো 123 পাই থৈছোঁ চি টেটত চাৰ্টিফিকেটো পাব্লিছ কৰিছোঁ চাকৰি কৰি আছোঁ LP স্কুলত গতিকে এই অযথা সময়বিলাক আপোনালোকে নষ্ট কৰি বয়সটো বঢ়াই গৈ 43+ হৈ পিনে তাৰ পাছত মোৰটো টিঙিচ মাতুলে খুন্দিয়াই থাকিলে আপোনালোকে চাকৰি নাপায় তাৰ কাৰণে লাগিব সংগ্ৰাম সকলো ত্যাগ কৰি দিয়ক ঘৰ সংসাৰ চব ত্যাগ কৰি দিয়ক মাত্ৰ আপোনালোকে বান্ধি লওক কিতাপ ৰনাল্ডোই এটা সাক্ষাৎকাৰত কৈছে মোৰ এতিয়াও মনত আছে যেতিয়া খেলখন হাৰিছিলে তাৰ পাছত তেওঁ সুধিছিলে যে আপুনি খেলখন কিয় হাৰিলে তেখেতে তেতিয়া কৈছিলে বহুত দীঘলীয়া কথা কৈছিলে তাৰ মাজতে এটা বাক্য কৈছিলে যে মই ৰাতি শুওঁতেও ফুটবলটো লৈ শুওঁ সেয়া সপোনতেই হওক বা মোৰ বিচনাতেই হওক আৰু তেখেতৰ বহুত ফটো ভাইৰেল হৈছে ৰাতি শুওঁতেও বলটো লৈয়ে শুৱে ফুটবলটো লৈয়ে শুৱে এনেকুৱা এটা সাধনা কৰিব পাৰিব লাগিব আপোনাক ফুটবল ল'বলৈ কোৱা নাই আপোনাক কিতাপখন ল'বলৈ কৈছোঁ কিতাপখন লৈ হওক বিচনাৰ ইফালে সিফালে অকলে কিতাপে থৈ দিয়ক মানুহে যে কয় এই ঘৰটো অকলে কিতাপে পেলাই থৈ দিছে এইজনী অপৰিষ্কাৰ কিবা এই বাদ দে গুলি মাৰ এইবিলাক কথা আগফালে কিতাপ পাছফালে কিতাপ ৱালত কিতাপ টেবুলত কিতাপ বহীত কিতাপ ওপৰত কিতাপ চবফালে কিতাপ লগাই দিয়ক আগফালে চিলেবাছ পাছফালে চিলেবাছ লগাই শেষ কৰি দিয়ক ওলাওঁতে সোমাওঁতে এই যে গান এটা যে গায়
মাজনী লৈ আহিছোঁ কেমেৰা, মাজনী লৈ যাম তোমাৰ চেহেৰা, ভঙা বেৰত ওলমাই থম বাদ দিয়া। এইবিলাক পাছত গাবা, বিয়া পাছত গাবা, চাকৰি পোৱাৰ পাছত গাবা। প্ৰথমতে কোৱা দোকানী লৈ আহিছোঁ পইচা, দোকানী দি দিয়ে কেইখনমান কিতাপ, সেই কিতাপকেইখন মই গোটেই ৰুমটো ওলমাই থম। ওলাওঁতে এটা প্ৰশ্ন মুখস্থ কৰিম, সোমাওঁতে এটা প্ৰশ্ন মুখস্থ কৰিম, শুই উঠি এটা প্ৰশ্ন মুখস্থ কৰিম, শুওঁতেও এটা প্ৰশ্ন মুখস্থ কৰিম। মুঠতে মই পৰীক্ষা পাছ কৰি দেখুৱাম আৰু মই এজন অসমৰ শিক্ষক হৈ পিনে অসমৰ থলুৱা লোকক উন্নতি সাধনত সহায় কৰিম। গতিকে বাস্তৱ এডুকেশ্যন চেনেলটোৱে এইবোৰ কথাই ক'ব। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ ইমানে। ডিপ্ৰেশ্যনত নাযাব। আগন্তুক চিটেট ডিচেম্বৰ মাহৰ 1 তাৰিখে হোৱাটো মোৰ চেনেলৰ কিন্তু অধিকাংশই পাছ কৰিব লাগিব, যিসকলে এপ্লাই কৰিছে। সেইটোৱে ক'ব।